अरे हम तो भैया घर में था, अचानक सुना जे आदमी चिल्लाने का आवाज, चीखने का आवाज। बाहर निकल के देखता है तो ऊपर से आदमी उतर में क्या हुआ, देखता धुआं निकल रहा है, आग लगा है। आज शादी का घर था, शाम को 5 बजे से बारात निकलने वाला था अग्रसेन भवन के लिए। यही घटना हुआ है। कितने लोग इंजर्ड हुए? हमारा नजर में तो 4-5 आदमी इंजरी है। हाँ, ये शादी का घर है। दूल्हा का घर? हाँ, दूल्हा का घर। आज शादी था। कितने बजे की घटना है? अभी तो ज्यादा देर भी नहीं हुआ, आधा घंटा भी नहीं हुआ। जगह का नाम? ब्लड बैंक के पास, लॉ कॉलेज के पास बोलने से हो जाता है, नियर शनि मंदिर। আচ্ছা, ব্লাড বেংক ৰোডত আপোনাৰ মাল্টি ষ্টৰী বিল্ডিং এটা আছিলে। তাত পাব্লিকে কোৱা মতে ডাঙৰ জুই এটা লাগিছে, এল পি জি চিলিণ্ডাৰ ব্ৰাষ্ট হৈছে বুলি কৈছিলে। তাৰপৰা আমি আহি পেলাই স্পটত পালোহি। স্পটত আহি পেলাই পোৱাৰ পিছত দেখিলোঁ যে ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ তাৰ মাজত ষ্টেয়াৰকেছত যিমানখিনি ৱায়াৰিং আছিলে, বৰ্ড বা বাল্ব বা আপোনাৰ ৱায়াৰিং ছিষ্টেম কমপ্লিট জ্বলি আছিলে। আৰু ভিতৰত যিমানবোৰ কনচিল ৱায়াৰিং আছিলে, মানে ৱালৰ ভিতৰেদি ৱায়াৰিং কৰা আছিলে, সেইবোৰ জ্বলি যোৱাৰ পিছত যিমান টাইলছৰ টুকুৰা আছিলে ৱাল ষ্টেয়াৰকেছৰ ছাইডত, সেইবোৰ চব এৰি গৈছিলে। হয়তো শব্দটো সেইটো কাৰণে হ'ব পাৰে, কিন্তু যিটো চিলিণ্ডাৰ ব্ৰাষ্ট হৈছিলে বুলি কৈছিলে, যিটো চিলিণ্ডাৰ আমি স্পটত আহি পালোঁ, সেই চিলিণ্ডাৰটো মানে তেনেকুৱা ধৰণৰ ব্ৰাষ্ট হোৱা কোনো ধৰণৰ হেৰি নাই, সেইটো ইনটেক অৱস্থাতে আছিলে। আৰু তাত অহাৰ পিছত আমি পালোঁ টোটেল 3 গৰাকী মানে ইনজৰ্ড হৈছিলে। এগৰাকীক ইতিমধ্যে পাব্লিকে আপোনাৰ 108ত পঠাইছিলে। দ্বিতীয়গৰাকী আপোনাৰ ওপৰৰ পৰা নাৰ্ভাছ কৰি পেলাই চিৰিৰ ওপৰৰ পৰা জাপ মাৰি ফাৰ্ষ্ট ফ্ল'ৰৰ ওপৰত যিখন টিঙৰ চালি আছিলে, চালিৰ ওপৰত জাপ মাৰিছিলে, তেওঁক আমি নমালোঁ। আৰু এগৰাকী মহিলা এগৰাকী আছিলে, ওপৰতে আছিলে, তেওঁকো আমি মানে আপোনাৰ আমাৰ ইম্প্ৰভাইজ টেকনিকেদি লেডাৰত নমাই পেলাই আমি